এইটো চব আজি মই এনেকৈ পাত জোল বনাইছোঁ। আলু, কলমৌ পাত আৰু এইটো টেঙা মোৱা, এইটো ৰঙা টেঙাটো দিছোঁ অলপ, আৰু মানিমুনি, অকণমান নৰসিংহ পাত চব মিক্স কৰি পেলাই, আৰু ইয়াত বিলাহী দি দিছোঁ। এইডালেৰে ঘুটি দিলোঁ। এডাল ঘুটি দিলে মানে গুড়ি কৰি দিলোঁ। ইয়াৰ ৰসটো ডাল খাব মন নগ'লে এনেকৈ বনাই খাবচোন। আৰু ইয়াত দিম আদা ৰচুন অকণমান। কিছুমানে মাছ দি খায়, মই মাছ দি দিওঁ আজি। মাছ দিলে আৰু টেষ্ট হয়। এই ৰসটোৰ পৰা যদি সৰু ল'ৰা ছোৱালীক যদি খুৱাব পাৰে নহয় এক বাতি, তেতিয়া গাত এনেই শক্তি আহি যায়। বেমাৰী মানুহকো খুৱাব পৰা যায়। বেমাৰী মানুহ এনেকৈ যদি তেল নমৰা বস্তু খুৱাব পাৰে নহয়, তেতিয়া গাত আৰু জোৰ আহি যায়। মই এনেকৈ আমাৰ বেমাৰী মানুহবিলাকক বনাই দিওঁ, অপাৰেশ্যন কৰা মানুহবিলাকক। কিন্তু মা মছলা অকল হালধি নিমখ দিব লাগে। কোনোবাই যদি অকণমান জলকীয়া খাব বিচাৰে, তেতিয়া অকণমান জলকীয়া এটা হওক দিলেও হয়, বেছি দিব নালাগে। সৰু ল'ৰা ছোৱালী খালেও বেছি দিব নালাগে, কাৰণ পাত জোলটো কোনো এফেক্ট নকৰে, গেছ নহয় এই জোলটো ভাতৰ লগত খালে। এইডালে মই ঘুটি পেলাই গুড়ি কৰি দিলোঁ। ঘুটি মাৰি বুলি কওঁ আমি, আমাৰ মতে ঘুটি মাৰি, ঘুলনি মাৰি কিছুমানে কয়। আমি এডাল ঘুলনি বুলিও কৰোঁ, ঘুটি বুলিও কৰোঁ। সেইটো এতিয়া উতলি আছে। ইয়াত পাৰিলে কুকুৰা শাকো দিব, যিকোনো পাত চব্জি ঘৰৰ বাৰীত তুলিলে চব জাতি মিক্স কৰি পেলাই এনেকৈ বনাই খাবচোন, বহুত টেষ্টি। এইটো অলপ উতলি শাকটো অলপ শুকাব লাগে। মাজে মাজে সদায় ডাল খাব মন নাযায়, এনেকৈ পাত জোল বনাই পেলাই ল'ৰা ছোৱালীক খুৱাব লাগে। তেতিয়া ল'ৰাৰ গাত তেজ হয়, শক্তি হয়, মানে বেমাৰ চেমাৰ নহয়, কোনো বেমাৰে মানে এটেক কৰিব নোৱাৰে গাত। পাত জোল খুৱাই থাকিলে বহুত গাত শক্তি আহে, আৰু কালাৰটো ল'ৰাটো কালাৰটো ধুনীয়া হৈ আহে, গাত তেজ আহি যায়। মই এনেকৈ সদায় বনাই কেতিয়াবা মাজে মাজে বনাওঁ। মই ডাল মাজে মাজে নবনাওঁ, এনেকৈ পাত শাক ঘৰতে বুটলি পেলাই এনেকৈ মই চব্জিবিলাক বনাওঁ। পাত জোল বনাওঁ, চব্জিখন ভালকৈ বনাব লাগে। পাত জোলটো হ'লে অকল আলুকে ভাজি দিলেও খাবলৈ টেষ্টি হয়। এইটো চব হৈ গৈছে, চব্জিখন উতলি আছে, এতিয়া পূৰা উতলিছে। জোলখিনি কিমান ধুনীয়া কালাৰ। আলু 3টা দিছোঁ, মানিমুনি দিছোঁ, কলমৌ পাত দিছোঁ, আৰু ইয়াত আছে বাৰীত তোলা কিছুমান চুতীয়া লফা আছে, আৰু মানে কুটুৰা, ধৰি লওক ঢেকীয়া পালে ঢেকীয়াও এটুকুৰা দি দিওঁ। এনেকৈ মানে চব জাতি চব্জি মিক্স কৰি পেলাই এনেকৈ জোল বনাই খাবচোন। ইয়াত দিছোঁ কেইটামান বিলাহী, অলপ টেঙা হ'বৰ কাৰণে। মানে জোলটো জলকীয়া বেছি দিয়া নাই, অকণমান দিছোঁ জলকীয়া গুড়ি, আৰু ৰচুন আদা, এইকেইটাই মানে ইয়াৰ পাতৰ গোন্ধবিলাক নাইকিয়া কৰি দিয়ে ৰচুনটো দিলে। এতিয়া কিমান ধুনীয়া কালাৰ। এইবোৰ সৰু ল'ৰা ছোৱালীক বনাই খুৱাবচোন, গাত এনেই শক্তি আহিব। মানে মাজে মাজে এনেকৈ পিহি খাবও দিব লাগে এক বাতি, খুব টেষ্ট হয়। এইটো চব ইয়াৰ ৰসটো বেমাৰী মানুহকো খুৱাব লাগে। মানে ইয়াত কোনো তেল চেল নাই, অকল হালধি আৰু নিমখ আছে। এতিয়া ৰেডি হৈ গ'ল চব্জি।